সেই সময় অৰ্থনৈতিক ব্যৱস্থা সুচলৰ কাৰণে আৰু যি সময়ত সেই আলিটো নিৰ্মাণৰ সময়ত ৰনুৱা বনুৱা আহিছিল সেই সময়ত আহোমৰ লগত যুদ্ধ কৰিবলৈ কাৰণে কোচ সৈন্যসকল যেতিয়া সেই ৰাস্তাইদি আহিছিল সেই তেতিয়াৰ পৰাই আমি শোণিতপুৰ দৰং গহপুৰ লখিমপুৰ আদিকে ধৰি বিভিন্ন জেগাত আমি কোচ হিচাপে আছিলো আৰু বৰ্তমানে আছো আৰু জলপথেদি অৰ্থাৎ ব্ৰহ্মপুত্ৰেদি আহি যেতিয়া দীঘলমুখত কোচ সৈন্যসকল বাহৰ পাতিছিল আৰু সেই কোচ সৈন্যসকলে আহোমৰ লগত যুদ্ধ কৰি যেতিয়া আহোমক পৰাস্ত কৰি গড়গাঁও দখল কৰিছিল সেই তেতিয়াৰ পৰাই আমি শিৱসাগৰ যোৰহাট আদি কৰি বিভিন্ন অঞ্চলত আমি কোচসকল আছিলো বৰ্তমানেও আছো গতিকে উজনি আৰু মধ্য অসমত থকা কোচ ৰাজবংশী জাতিটো আমি কোচ হিচাপে ইয়াতে পৰিচিত এতিয়া ৰাজবংশী হ'ল ৰজাৰ বংশ যিসকল ৰাজ পৰিয়াল হিচাপে পৰিচিত সেইসকলে কৰবাত ৰাজবংশী পৰিচয় বহন কৰি আহিছে যেনে দৰং ওদালগুৰি আমাৰ গোৱালপাৰা ৱেষ্ট বেংগল আদিকে ধৰি বিভিন্ন জেগাত ৰাজবংশী উপাধি গ্ৰহণ কৰি আহিছে গতিকে আমাৰ যিখন প্ৰাপ্য অধিকাৰৰ সংগ্ৰাম আমি যি সংগ্ৰাম ইতিমধ্যে চৰকাৰৰ ওচৰত কৰি আহিছোঁ সেই সংগ্ৰামখন সফল কৰিবলৈ কাৰণে আমি কোচ আৰু ৰাজবংশী একলগ হৈ কোচ ৰাজবংশী হিচাপে সংগ্ৰামখন আগবঢ়াই লৈছোঁ আৰু সেইটোকে মই ক'ব বিচাৰিছোঁ ইয়াত লিখা আছে কোচ ৰাজবংশী বুলি ইয়াত ভুলকে লিখা আছে মই ভুলটো শুধৰাই দিব বিচাৰিছোঁ কোচ আৰু ৰাজবংশীৰ মাজত এটা হাইফেন থাকে সৰুকে সেইকাৰণে কোচ আৰু ৰাজবংশী এটা শব্দ হয় কোচ ৰাজবংশী বেলেগ বেলেগ নহয় আমি এটাই জাতি হয় যি প্ৰাপ্য অধিকাৰ আমি বিচাৰি আছোঁ সেই প্ৰাপ্য অধিকাৰ এসময়ত আমাক 1996ত দিয়া হৈছিল কিন্তু ছমাহৰ পিছত বিশেষ অসুবিধাৰ কাৰণে এই আমি মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছোঁ আৰু সেই একে জনভিত্তিত আমি পুনৰবাৰ আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে বুলি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছোঁ গতিকে কোচ ৰাজবংশী আপোনালোকক যি ধৰণে মই বুজাব লাগে সেইধৰণে নোৱাৰিলেও মই থুলমূল ভাষাৰে আপোনালোকক বুজাই দিছোঁ এতিয়া হ'ল বিচুৱা আমাৰ কোচসকলৰ